মুছাদিক আপোনাৰ ওচৰলৈ আহিছো আপুনি উদালগুৰি খবৰ যেটো আমাক দি আছে গতিকে এই মুহূৰ্তত যেটো সময় বাগুৰাৰ লগে লগে যে নিৰ্বাচনী গণনাৰ প্ৰেক্ষাপটহে সলনি হৈছে বৰ্তমান সময়ত কিবা আপডেট আপুনি ভিতৰুৱা খবৰ কি লাভ কৰিছে মুছাদিক নিশ্চয়কৈ আসলতে জুবি ক'ব লাগিব উদালগুৰি 10টা পাৰিষদীয় সমষ্টি এই 10টা পাৰিষদীয় সমষ্টি সময় বাগৰাৰ লগে লগে আসলতে ইয়াৰ যিটো নিৰ্বাচনী মানে যিটো হেৰি সেইটো আসলতে সলনি হৈছে কাৰণ প্ৰথম অৱস্থাত বিপিএফে ইয়াত প্ৰায় 8টা সমষ্টিত লিক লৈ আছিল আৰু এতিয়া বৰ্তমান 6টা সমষ্টিত বিপিএফে লিক লৈছে আৰু সমান্তৰালভাৱে বিজেপিয়ে তেওঁলোকে প্ৰথম পৰ্যায়ত অৰ্থাৎ প্ৰথম ৰাউণ্ড বা দ্বিতীয় ৰাউণ্ডৰ অন্তত তেখেতসকলে এটা সিটত অগ্ৰগতি লাভ কৰি আছিল কিন্তু এতিয়া তেওঁলোকে তিনিটাকৈ সমষ্টিত বিজেপিয়ে অগ্ৰগতি লৈছে আৰু সেইমতে আপোনাৰ ইউপিপিএলে এটা সমষ্টি এই সমষ্টিত আসলতে তেখেতসকলে অগ্ৰগতি লাভ কৰি আছে আৰু প্ৰায় 12টাকৈ ৰাউণ্ড হ'ব জুবি গতিকে সময় কিছু প্ৰয়োজন নিশ্চয় প্ৰয়োজন হ'ব গতিকে গোটেইখিনি আসলতে যেতিয়া নেকি আমি প্ৰতিদিন টাইমত দৰ্শকসকলক আছিল আমি জনাই যাম কিন্তু এতিয়াই আসলতে ক'ব নোৱাৰি নিৰ্বাচনত আসলতে কোনে শেষ আসলতে হাঁহি মাৰিব বা কোন জয়ী হ'ব সেই কথাটো কিন্তু স্পষ্ট নহয় কিন্তু এটা কথা ক'ব লাগিব জুবি যে আসলতে প্ৰথম অৱস্থাৰ পৰাই আসলতে আমি চাইছোঁ প্ৰথম ৰাউণ্ড বা পোষ্টেল ভোটৰ পৰা আদি কৰি বিপিএফৰ যিটো চমক সেই চমকটো আসলতে সঁচাকৈ চমক দিছে বিপিএফে তেওঁলোকৰ যোৱাটো যি নিৰ্বাচনত শোচনীয় পৰাজয়ে আসলতে এইবাৰ উদালগুৰিত যথেষ্ট আশাৰ সঞ্চাৰ নিশ্চয় কৰিছে কাৰণ 6টাকৈ তেখেতসকলে পাৰিষদীয় সমষ্টিত এই মুহূৰ্তত অগ্ৰগতি লৈ আছে আৰু এই মুহূৰ্তত তেখেতসকলে আসলতে ক'ব লাগিব এটা সমষ্টিয়ে যোৱাবাৰ তেখেতসকলে ল'বলৈ সক্ষম হৈছে মোৰ লগত আছে আমাৰ সতীৰ্থ সাংবাদিক আৰু গোটেই আসলতে তেখেতে ভিতৰৰ পৰা লৈ আহিছে খবৰসমূহ আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই যাম কি ক'ব এই মুহূৰ্তত ইতিমধ্যে প্ৰায় জিলাখনৰ 10টা পৰিষদীয় সমষ্টিৰ ভিতৰত 6টা নিশ্চিতভাৱে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে বিপিএফে আৰু ইয়াৰে 3টা 39 নম্বৰ 5 নং চেৰফাং সমষ্টিত বিজেপিৰ অগ্ৰগতি 33 নম্বৰ 9 নং চেৰফাং সমষ্টিত বিজেপিয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে 34 নম্বৰ খালিংদুৱাৰ সমষ্টিত বিজেপিয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বিপৰীতে যদি আমি চাবলৈ যাওঁ 32 নম্বৰ যিটো ভেৰগাঁও সম্পৰিষদীয় সমষ্টি আছে সেই একমাত্ৰ সমষ্টিটোৱে তেওঁলোকে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে কিমান ভোটৰ ব্যৱধান হৈছে বৰ্তমান কিমান ৰাউণ্ড বৰ্তমান তাত তৃতীয়টো ৰাউণ্ড সমাপ্ত হৈছে কিমান ভোটৰ ব্যৱধান আগবাঢ়ি আছে প্ৰায় 1400 ভোটৰ ব্যৱধানত তেওঁলোকে আগবাঢ়ি আছে আৰু 37 নম্বৰ ধনচিৰিত ইতিমধ্যে 4টা ৰাউণ্ড সমাপ্ত হৈছে আৰু 4টা ৰাউণ্ডৰ অন্তত তাত প্ৰতিদ্বন্দ্বিতা হৈছে ইউপিপিএল আৰু বিপিএফৰ প্ৰধানকৈ আৰু বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে এই মুহূৰ্তত 4টা ৰাউণ্ড যোৱাৰ পিছত 7,743 অৰ্থাৎ 7,743 7,743টা ভোট তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হৈছে এই ধনচিৰি সমষ্টিটো সৰ্ববৃহৎভাৱে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু তৃতীয়তে 33 নম্বৰ 9 নং চেৰফাং সমষ্টিৰ শেহতীয়া যি আপডেট আহিছে আমালৈ তাত ইতিমধ্যে বিজেপিয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে নিশ্চিতভাৱে আসলতে জুবি এটা কথা ক'ব লাগিব ধনচিৰি যি পাৰিষদীয় সমষ্টি আছে ধনচিৰি পাৰিষদীয় সমষ্টিৰ যিজন পাৰিষদ ফেচ মুছাহাৰী তেখেতে প্ৰায় 7,000তকৈ অধিক ভোটৰ তেখেতে অগ্ৰগতি লৈ আছে গতিকে এতিয়া 4 নম্বৰ ৰাউণ্ড অৰ্থাৎ 4 নম্বৰ ৰাউণ্ডৰ অন্তত তেখেতে ইমানখিনি ভোটত তেখেতে অগ্ৰগতি লৈ আছে আৰু তেখেত আসলতে যোৱাবেলিও এই যি সমষ্টিটো বা জিলাখনৰ আসলতে তেখেতে এক সন্মানজনক স্থিতি ৰক্ষা কৰিবলৈ সক্ষম হৈছিল বিপিএফৰ আৰু গতিকে আসলতে গোটেই প্ৰেক্ষাপটটো আমি নিশ্চয় প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাম কি ধৰণে মুছাদিক আপুনি যেটো উদালগুৰিৰ খবৰ আপুনি ৰাখি আছে এটা কথা মই জানি ল'ব বিচাৰিছোঁ যদিও বা এতিয়া আপুনি কৈছে যে বহুত সময় আছে 12টা ৰাউণ্ড যেটো হ'ব গতিকে সময় আছে তথাপিও যেতিয়া নিৰ্বাচনী প্ৰচাৰৰ কথা যদি আমি কওঁ তেন্তে মুখ্যমন্ত্ৰীগৰাকী বিজেপি ফালৰ পৰা খুদ নিজে নামি পৰিছিলে উদালগুৰিত কেইবাখনো জনসভা সম্বোধন কৰিছিলে ঠিক তেনেদৰে বিপিএফ আৰু ইউপিপিএলেও কৰিছিলে কিন্তু এই মুহূৰ্তলৈকে যে প্ৰেক্ষাপট হাগ্ৰামা মহিলাৰ কিন্তু যথেষ্ট প্ৰত্যাহ্বান হৈ পৰিছে বিজেপি আৰু ইউপিপিএলৰ বাবে কি দেখিছে আপুনি নিশ্চিতভাৱে আসলতে এটা কথা ক'ব লাগিব জুবি গোটেই আসলতে নিৰ্বাচনটো যিহেতুকে আমাৰ প্ৰাণৰ শিল্পী মানৱ দৰদী জুবিন গাৰ্গৰ মৃত্যুৱে আসলতে যথেষ্ট প্ৰভাৱ পেলাইছে সেই কথাটো নুই কৰিব নোৱাৰি যদিও 75% ভোট আসলতে হৈছে কিন্তু 75% নহয় ইয়াত আসলতে এইবাৰ বিটিচিৰ যিটো নিৰ্বাচন এই নিৰ্বাচন 75% নহয় হয়তো 90 বা 90% আসলতে ইয়াত ভোটদান হ'লহেঁতেন
কাৰণ বি টি চিত এইবাৰ বি টি আৰ চুক্তিৰ পিছত শান্তিপূৰ্ণভাৱে ৰাইজ ওলাই আহিছিল আৰু ভোট দিব পাৰিছিল। শেহতীয়াভাৱে আমাৰ এই প্ৰিয় শিল্পীজনৰ মৃত্যুৱে যথেষ্ট ম্লান কৰিছে আৰু বিজেপি দল বা UPPL দলৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হৈছে। কাৰণ কিয় প্ৰতিষ্ঠান বিৰোধী নিশ্চয় ঢৌ আছে আৰু মুখ্যমন্ত্ৰীয়ে সেই কথাটো নিজে স্পষ্ট কৈছে। কালি এখন তেখেতে সংবাদমেলত কৈছে যে নিৰ্বাচনৰ প্ৰায় 72 ঘণ্টাৰ পিছতহে আচলতে নিৰ্বাচনী খেলখন হয় আৰু এই যিহেতুকে 75% ভোটদান হ'ল বা বাকী 10% যিখিনি ভোটদান নহ'ল সেই বা বাকী দিলেহেঁতেন, কিন্তু সেইখিনি নোহোৱাৰ কাৰণটো হ'ল সেইখিনি হ'ল আচলতে যুৱচাম আৰু যুৱচামে আচলতে সকলোখিনি ব্যস্ত হৈ পৰিল। আপোনাৰ জুবিন গাৰ্গৰ গুৱাহাটীলৈ গ'ল বা সেই ধৰণে আচলতে ব্যস্ত হৈ পৰাৰ কাৰণে ইয়াত যথেষ্ট ভোটৰ সংখ্যা পাৰ্চেণ্ট কমি গ'ল আৰু যাৰ ফলত ইয়াৰ বাবে লছ মই ভাবোঁ বা আমি ব্যক্তিগতভাৱে এটা কথা ক'ব বিচাৰোঁ, এই লছটো কিন্তু শাসকীয় পক্ষৰ অৰ্থাৎ UPPL বা বিজেপিৰ ক্ষেত্ৰত নিশ্চয় প্ৰভাৱ নপৰা নহয়। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে সেই কথা স্পষ্ট কৰিছে 72 ঘণ্টাত তেওঁলোকে কোনো ধৰণৰ প্ৰচাৰে কৰিব নোৱাৰিলে। গতিকে এই প্ৰচাৰ যিদিনাখন আচলতে 20 তাৰিখৰ পৰা প্ৰচাৰ বন্ধ, 19 তাৰিখে জুবিন গাৰ্গ ঢুকাই যোৱা খবৰটোৱে সমগ্ৰ নিৰ্বাচনটো ম্লান কৰিছে। জুবি।